নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতা চাওকজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। নিজৰ হাততে জীৱন শেষ হ'ল আৰক্ষী কনিষ্টেবল মাধৱ চেতিয়াৰ। AK-47 ৰাইফল চাফা কৰিবলৈ লওঁতে গুলি ফুটি মৃত্যু কনিষ্টেবল মাধৱ চেতিয়াৰ। আৰু কনিষ্টেবল মাধৱ চেতিয়াৰ সৈতে হোৱা এই অনাকাংক্ষিত ঘটনাক লৈ আৰক্ষী ছাউনীত হোৱা ধোৱা। ৰাজ্যত পুৱাই সংঘটিত হ'ল ভয়ংকৰ ঘটনা। নিজৰ সাৰ্ভিস পিস্তলৰ গুলি লগাত মৃত্যু আৰক্ষী কনিষ্টেবলৰ। AK-47 গুলি লাগি প্ৰাণ গ'ল কনিষ্টেবল মাধৱ চেতিয়াৰ। ডিব্ৰুগড়ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। পিস্তল পৰিষ্কাৰ কৰি থাকোঁতে গুলিয়ে ভেদিলে মাধৱৰ বুকু। হঠাৎ ট্ৰিগাৰত হাত লগাত ঘটিল এই অঘটন। তিতাবৰৰ বৰফুলাত ঘৰ আছিল মৃত কনিষ্টেবল মাধৱ চেতিয়াৰ। আৰক্ষী ছাউনীৰ আৱাসগৃহতে আছিল পত্নী আৰু সন্তানৰ সৈতে আৰক্ষী কনিষ্টেবল মাধৱ। আৰু এই ঘটনাক লৈ হোৱা ধোৱা লাগে সমগ্ৰ আৰক্ষী ছাউনীত। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালত দেশৰ গাঁওসমূহৰ পৰা নাইকিয়া হ'ল দৰিদ্ৰতা। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মোৰ বাবে দেশৰ গাঁৱৰ পৰা নাইকিয়া হ'ল দৰিদ্ৰতা। প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত কি কৈছে চাওঁ আহক। 15-20 বছৰীয়া লোক গৰীবী হটাও শ্লোগান শুনি 80 বছৰীয়া হ'ল, কিন্তু দৰিদ্ৰতা শেষ নহ'ল। আৰু মোদীৰ 10 বছৰীয়া শাসনত গাঁৱৰ দৰিদ্ৰতা 2012 চনত 26% পৰা 2024 চনত মাত্ৰ 5%লৈ হ্ৰাস পালে। অৰ্থাৎ মোদীৰ শাসনকালত দেশৰ গাঁওসমূহৰ পৰা নাইকিয়া হ'ল দৰিদ্ৰতা। আজিৰ দিনটোত এই ডাঙৰ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অবৈধ বাংলাদেশীৰ দপদপনি। অসমৰ বিদ্যালয়ত শিক্ষকৰ চাকৰিত বাংলাদেশী নাগৰিক। বাংলাদেশী নাগৰিকে শিক্ষা দিছিল অসমৰ বিদ্যালয়ত। আৰু অব্যাহত শিক্ষা বিভাগে বৰখাস্ত কৰিলে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক এইগৰাকী খাইৰুল ইছলামক। অসমৰ বিদ্যালয়ত শিক্ষকৰ চাকৰিত বাংলাদেশী নাগৰিক। NRC চূড়ান্ত তালিকা প্ৰস্তুতৰ কামতো আছিল বাংলাদেশী নাগৰিক। বাংলাদেশী নাগৰিকে শিক্ষা দিছিল অসমৰ বিদ্যালয়ত। আৰু অব্যাহত শিক্ষা বিভাগে বৰখাস্ত কৰিলে খাইৰুল ইছলামক। মৰিগাঁৱৰ ঠেংখালী খন্দা পুখুৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক খাইৰুল ইছলাম। মৰিগাঁও জিলা শিক্ষা বিভাগে চাকৰিৰ পৰা অব্যাহত বৰখাস্ত কৰে খাইৰুল ইছলামক। আৰু ইতিমধ্যে ন্যায়ালয়ত বিদেশী ঘোষিত হৈছে খাইৰুল ইছলাম। 2015 20 ফেব্ৰুৱাৰীত ৰায় দিছিল মৰিগাঁৱৰ বিদেশী ন্যায়াধীকৰণে। 1997 চনত খাইৰুল ইছলামৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। আৰু 2018 চনত গুৱাহাটী হাইকোৰ্টেও বাহাল ৰাখিছিল বিদেশী ন্যায়াধীকৰণৰ ৰায়দান। আৰু তাৰ পিছতে NRCৰ চূড়ান্ত তালিকাৰ কামত নিয়োগ কৰিছিল খাইৰুলক। পৰৱৰ্তী সময়ত নিলম্বিত হৈছিল খাইৰুল ইছলাম। উল্লেখযোগ্য যে শৰণাৰ্থী শিবিৰতো 2 বছৰ ৰাখিছিল খাইৰুল ইছলামক। আৰু অব্যাহত শিক্ষা বিভাগে চাকৰিৰ পৰা বৰখাস্ত কৰিলে এইগৰাকী খাইৰুল ইছলামক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ঝুমুৰ নৃত্যৰে বিশ্ববিলেখ গঢ়িবলৈ সাজু ৰাজ্য চৰকাৰ। 24 ফেব্ৰুৱাৰীত সৰুসজাইত অনুষ্ঠিত হ'ব বিশ্ব ৰেকৰ্ডৰ অনুষ্ঠান। আৰু এই অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পৰৱৰ্তী খবৰ, সলনি হ'ল অয়ৰ নিয়ম। এতিয়াৰ পৰা কেৱল পত্নীৰ সৈতেহে থাকিব পাৰিব অয় হোটেলত। প্ৰেমিক প্ৰেমিকাৰ বাবে অয়ত ন এণ্ট্ৰি। অৰ্থাৎ এতিয়াৰ পৰা অয়ত থাকিবলৈ হ'লে বিবাহিত হ'ব লাগিব। অবিবাহিত লোকে থাকিব নোৱাৰিব অয় হোটেলত। শেহতীয়াকৈ এই নিয়ম বলবৎ কৰা হৈছে। পৰৱৰ্তী খবৰ, ভাৰতৰ ভয়ত কম্পমান চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান। চিৰবৈৰী পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মুমতাজ জহৰা বালুচৰৰ মন্তব্যক লৈ ব্যাপক চৰ্চা। ভাৰতৰ ভাৱমূৰ্তি নষ্ট কৰাৰ চেষ্টা পাকিস্তানৰ। ভাৰতে ঘৰত সোমাই হত্যা কৰিছে পাকিস্তানৰ নাগৰিকক। ভাৰতীয় চোৰাংচোৱা সংস্থাৰ সক্ৰিয়তাক লৈ উদ্বিগ্ন পাকিস্তান। মুমতাজ জহৰা বালুচৰৰ অভিযোগক লৈ এতিয়া ব্যাপক চৰ্চা।
পাকিস্তানৰ ভিতৰলৈ গৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান। সীমা পাৰ হৈ পাকিস্তানত সন্ত্ৰাসবাদীক টাৰ্গেট কৰি আছে ভাৰতে। পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মুমতাজ জহৰা বালুচৰৰ এই বিস্ফোৰক অভিযোগ। সন্ত্ৰাসবাদীৰ দ্বাৰা বেয়াকৈ আক্ৰান্ত হৈছে এতিয়া ভাৰতৰ চিৰবৈৰী পাকিস্তান। বিগত বৰ্ষত 1700ৰো অধিক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে পাকিস্তানত। আৰু ইয়াৰ মাজতে ভাৰতৰ চোৰাংচোৱা সংস্থাৰ সক্ৰিয়তাক লৈ শংকিত হৈ পৰিছে পাকিস্তান। পাকিস্তানৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে এয়া ডাঙৰ ভাবুকি বুলি মন্তব্য মুমতাজ জহৰাৰ। আৰু এই সন্দৰ্ভত ৱাশ্বিংটন পোষ্টৰ বাতৰিৰ পিছতে উদ্বিগ্নতা প্ৰকাশ কৰিছে পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ে। আৰু এই মুহূৰ্তত প্ৰশ্ন হৈছে, এয়া ভাৰতৰ ভাৱমূৰ্তি নষ্ট কৰাৰ চেষ্টা নেকি পাকিস্তানৰ? পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ গুলিয়াগুলি। বছৰৰ আৰম্ভণিতেই ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে 4 মাওবাদী সদস্যৰ। আৰু এই ঘটনাত শ্বহীদ হৈছে এগৰাকী সেনা জোৱান। বছৰৰ আৰম্ভণিতে ছত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে চলিল অভিযান। শনিবাৰে নিশাৰ পৰা অব্যাহত আছে নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত দীঘলীয়া সংঘৰ্ষ। জানিব পৰা মতে এই এনকাউণ্টাৰত 4জন মাওবাদী সদস্য নিহত হয়। অৱশ্য মাওবাদীৰ গুলীত শ্বহীদ হল এজন সেনা জোৱান। মাওবাদীৰ শিবিৰৰ পৰা উদ্ধাৰ কৰা হৈছে AK-47 ৰাইফল আৰু ছেল্ফ লোডিং ৰাইফল, চমুকৈ SLR। মাওবাদীৰ বিৰুদ্ধে এই অভিযান আৰক্ষী আৰু নাৰায়ণপুৰ, দন্তেৱাৰা, জগদলপুৰ, কোণ্ডাগাঁৱৰ জিলা ৰিজাৰ্ভ গাৰ্ড, চমুকৈ DRG আৰু বিশেষ টাস্ক ফৰ্চে যৌথভাৱে চলাইছে। আৰক্ষীয়ে জনোৱা মতে এই যৌথ অভিযানত মাওবাদীৰ গুলীচালনাত শ্বহীদ হয় DRGৰ হেড কনিষ্টেবল চান্নু কৰম। জানিব পৰা মতে নাৰায়ণপুৰ দন্তেৱাৰা জিলাৰ সীমান্তৱৰ্তী মাওবাদী অধ্যুষিত অবুছমান অঞ্চলত সংঘৰ্ষ চলে। শনিবাৰে নিশা সেই অঞ্চলত মাওবাদী শিবিৰৰ গোপন উৎস বিচাৰি পাই আৰক্ষী আৰু যৌথ নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰে। আৰু ইয়াৰ পিছতে আৰম্ভ হয় গুলীৰ সংঘৰ্ষ। এই সংঘৰ্ষ বহু সময় ধৰি চলিছিল। পৰৱৰ্তী খবৰ, BCCIৰ সচিব হোৱাৰ পথত অসম সন্তান দেৱজিৎ শইকীয়া। সচিব পদৰ বাবে মনোনয়ন পত্ৰ দাখিল দেৱজিৎ শইকীয়াৰ। মুম্বাইত নিৰ্বাচনী বিষয়াৰ প্ৰতিনিধিক দাখিল মনোনয়ন পত্ৰ। বিনা প্ৰতিদ্বন্দ্বিতাৰে সচিব নিযুক্ত হ'ব শইকীয়া। আৰু 12 জানুৱাৰীত বিশেষ সাধাৰণ বৈঠকৰ পিছতে ঘোষণা হ'ব নাম। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। এইবাৰ ইজৰাইলক ধিক্কাৰ সমগ্ৰ বিশ্বৰ। নিৰীহ পেলেষ্টাইনৰ প্ৰাণ লোৱা ইজৰাইলৰ শাস্তিৰ দাবী বিশ্বৰ অধিকাংশ দেশৰ। আৰু ইয়াৰ মাজতে পুনৰ 94টা এয়াৰ ষ্ট্ৰাইকত 184 জনৰ প্ৰাণ ল'লে ইজৰাইলে। ইজৰাইলক এইবাৰ ধিক্কাৰ সমগ্ৰ বিশ্বৰ। নিৰীহ পেলেষ্টাইনৰ প্ৰাণ লোৱা ইজৰাইলৰ শাস্তি হোৱাটো বিচাৰে বিশ্বৰ একাংশ দেশে। বাৰে বাৰে গাজাত আক্ৰমণ চলাই আহিছে ইজৰাইলে। আৰু বিগত 72 ঘণ্টাত ইজৰাইলে আক্ৰমণ চলাই প্ৰাণ ল'লে 184 জন পেলেষ্টাইনী নাগৰিকৰ। ইজৰাইলে যোৱা 72 ঘণ্টাত চলাইছে 94টা এয়াৰ ষ্ট্ৰাইক। শিশু আৰু মহিলাৰ প্ৰাণ ল'বলৈ কুণ্ঠাবোধ কৰা নাই ইজৰাইলে। ইজৰাইলক এতিয়া নিষ্ঠুৰ আখ্যা দিছে বিশ্বৰ অধিকাংশ দেশে। পেলেষ্টাইনী নাগৰিকে আশ্ৰয় লোৱা শিবিৰতো আক্ৰমণ চলাইছে ইজৰাইলী সেনাই। ইজৰাইলক অস্ত্ৰ শস্ত্ৰ যোগান ধৰাৰ অভিযোগত আমেৰিকাকো সমালোচনা বিশ্বৰ একাংশ দেশৰ। আৰু আনপিনে হামাছে পণবন্দী কৰি ৰখা লোকক মুকলি কৰি নিদিয়া পৰ্যন্ত আক্ৰমণ চলোৱাৰ হুংকাৰ ইজৰাইলৰ। পৰৱৰ্তী খবৰ, কৰোনাৰ পিছত এইবাৰ ভয়ংকৰ ৰূপত আহিছে HMPV ভাইৰাছ। চীনত উৎপত্তি হৈছে এই নতুন ভাইৰাছবিধৰ। শ্বাস প্ৰশ্বাসজনিত সমস্যাই HMPV ভাইৰাছৰ প্ৰথম লক্ষণ। আৰু এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈছে ভাৰত চৰকাৰ। এই পৰ্যন্ত ভাৰতত ধৰা পৰা নাই এজনো ৰোগী। এই সন্দৰ্ভত উৰা বাতৰি পৰীক্ষা কৰি সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। পৰৱৰ্তী খবৰ, আজি অনুষ্ঠিত হৈছে অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ লিখিত পৰীক্ষা। ৰাজ্যজুৰি অনুষ্ঠিত হৈছে অসম আৰক্ষীৰ SI পদৰ মুঠ 202টা পদৰ লিখিত পৰীক্ষা। ইয়াৰ ভিতৰত আছে SI UB, SI AB আৰু SI কমৰ,
কম পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছে। পৰৱৰ্তী খবৰ ঘোষণা কৰা হ'ল অসম চৰকাৰৰ 2025 বৰ্ষৰ শিল্পী বঁটা ঘোষণা। লগতে ঘোষণা কৰা হ'ল 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটাও। এইবাৰৰ বঁটাসমূহ কোনে কোনে লাভ কৰিছে চাওঁ আহক। সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা আৰু ভীমবৰ দেউৰী বঁটা ঘোষণা। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই ঘোষণা কৰে বঁটাসমূহ। 2025 বৰ্ষৰ শিল্পী বঁটা প্ৰবীণ কণ্ঠশিল্পী ডক্টৰ অনিমা চৌধুৰীলৈ আগবঢ়োৱা হৈছে। বিশিষ্ট লোকশিল্পী মুকুল দাবালৈকেও 2025 শিল্পী বঁটা আগবঢ়োৱা হৈছে। লগতে 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনলৈ আগবঢ়োৱা হৈছে। আৰু সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা বিশিষ্ট অভিনেত্ৰী হীৰা নেওগলৈ আগবঢ়োৱা হৈছে। ভীমবৰ দেউৰী বঁটা বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মলৈ আগবঢ়োৱা হৈছে। আৰু এই প্ৰতিটো বঁটাত আছে 2 লাখ নগদ ধনৰ লগতে মানপত্ৰ আৰু অংগবস্ত্ৰ। গোলাঘাটত কেন্দ্ৰীয় শিল্পী দিৱসত প্ৰদান কৰা হ'ব এই বঁটাসমূহ।